এনেকৈ আমি সভা পাতি আমি কেনেকৈ আগবাঢ়িব পাৰোঁ, মাজে মাজে সভা পাতিব লাগিব। আমি আলোচনাৰ মাজেদি আমি সকলো সমাধান কৰিম। ইয়াৰ পূৰ্বে বৰপেটাত জয় জয়তে মই আপোনালোকক আজি আন্তৰিক ধন্যবাদ জনাইছোঁ। জগন্নাথৰ কৃপাত কেইবাবাৰো তেখেতৰ দৰবাৰত যোৱাৰ সুবিধাখন মহাপ্ৰভুই কৰি দিছিলে, সেইকাৰণে যাব পাৰিছিলোঁ। গতিকে আজি বিৰাট আনন্দিত হৈছোঁ। মহাপ্ৰভু বৰপেটা ৰোডত আমাৰ ইয়াত প্ৰাণ প্ৰতিষ্ঠা হ'ব। গতিকে আমাৰ এই অঞ্চলৰ সকলোৰে বাবে খুব সৌভাগ্যৰ দিন, আৰু এয়া সম্ভৱ হৈছে একমাত্ৰ জগন্নাথৰ কৃপাতেই। গতিকে আমি জানিবলৈ পাইছোঁ, মাননীয় EM ডাঙৰীয়াই অলপ আগতে কৈছে যে কেইবাখনো উপসমিতি আমাৰ ইয়াত দৰকাৰ হ'ব, আৰু বিশেষকৈ শোভাযাত্ৰাই হওক বা ধৰ্মীয় যিখিনি আচাৰ নীতি, যেনে আপোনাৰ ভাগৱত পাঠকে আদি কৰি গীতা পাঠ অলৰেডি বৰপেটা ৰোড নামসত্ৰত চলিয়ে থাকে। এইবিলাক আগতে বজাৰত যেতিয়া দুৰ্গাবাৰী কালীবাৰীৰ সন্মুখত বাবলুদাৰ বিল্ডিঙত মানে আমাৰ ইস্কনৰ নামসত্ৰৰ প্ৰথম মানে কাৰ্যালয় আছিলে, তাতে মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। কিন্তু অলপ ইটো চাইডে অহাৰ পিছত অলপ অহা হোৱা নাই। মাজে মাজে ধৰক কিবা প্ৰগ্ৰেম হ'লে মই আহোঁ। যি নহওক, জগন্নাথ প্ৰভুক কৌটিবাৰ ধন্যবাদ। আৰু আজি যিখিনি ধৰ্মপ্ৰাণ ৰাইজ ইয়াতে উপস্থিত হৈছে, মোৰ বিশ্বাস তেওঁলোকৰ সকলোৰে ভগৱান জগন্নাথে তেওঁলোকক এটা কেপাচিটি দিছে যে আমি এই কাৰ্যসূচীটো তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি যিটো স্নান যাত্ৰাত আমাৰ ইয়াতে প্ৰাণ প্ৰতিষ্ঠা হ'ব, আমি সকলোৱে মিলি আমাৰ যিখিনি শক্তি, ধৰক কোনোবাই কাম কৰিব, কোনোবাই টকা দিব, কোনোবাই মানে যাৰ যেনেকৈ মানে প্ৰভুৰ যাৰ যেনেকৈ ইচ্ছা, চবেই আমি সহযোগ কৰাৰ কাৰণে আগ্ৰহী, আৰু আমি কৰি যাম। আৰু আমাৰ প্ৰেছ ক্লাবৰ পৰাও মই বৰপেটাৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হিচাপে মই আপোনালোকক কথা দিছোঁ, প্ৰচাৰৰ যিখিনি ধৰক প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক, যিখিনি প্ৰচাৰ কৰিব লাগে, আমাৰ অকাত নাই তেখেতৰ কাৰণে আমি প্ৰচাৰ কৰিম। তেখেতে কৃপা কৰিলে আমি প্ৰচাৰ কৰিম। গতিকে মই বিশেষ একো নকওঁ। এইখিনি প্ৰতিষ্ঠা কাৰ্যসূচী অনুষ্ঠিত হ'ব। মোৰ জগন্নাথৰ ওপৰত বিশ্বাস আছে, বহুত ভাল অনুষ্ঠান মানে ইয়াতে কৰিম আমি। জয় জগন্নাথ, জয় জগন্নাথ, জয় জয় জগন্নাথ। তো মই পোনপ্ৰথমতে আপোনালোকক আমি সামাজিক মাধ্যমৰ মাধ্যমেদি আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ ইস্কন বৰপেটা ৰোড মন্দিৰৰ ফালৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমি এটা আনন্দৰ খবৰ দিব বিচাৰোঁ। সেইটো হ'ল যে অহা 21 জুন স্নান যাত্ৰা, সিদিনাখন বৰপেটা ৰোড ইস্কন মন্দিৰত শ্ৰীধাম পুৰীৰ পৰা বিগ্ৰহ শ্ৰী জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণীৰ যি বিগ্ৰহ আহি পাইছে, সেই বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন সম্ভাৱ্য ধাৰ্য কৰা হৈছে। তো সেইটো অনুষ্ঠানৰ আজি এটা প্ৰস্তুতি সভা পৰিচালনা হ'ল। সেইটো সভাত আমাৰ BTR কাৰ্যবাহী সদস্য শ্ৰীযুত গৌতম কুমাৰ দাস ডাঙৰীয়া উপস্থিত থাকে। লগতে অসম ৰাজ্যৰ নামসত্ৰ ডাইৰেক্টৰ শ্ৰীপাদ কৰুণাময় চৈতন্য দাস তেখেত উপস্থিত আছিল। তো লগতে আমাৰ বৰপেটা বাক্সা বজালী অঞ্চলৰ পৰা বিভিন্ন ভক্তসকলৰ উপস্থিতিত আজিৰ সভাখন অনুষ্ঠিত হয়। তো আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ যে আপোনালোকে আমাৰ এই অনুষ্ঠানত যুক্ত হওক, আৰু সকলো ব্যক্তি যাতে এই অনুষ্ঠানৰ বিষয়ে জানিব পাৰে, এই ক্ষেত্ৰত আপোনালোকে সহযোগিতা কৰক। হৰে কৃষ্ণ।
ডাঙৰীয়াক, মুখ্য উপদেষ্টা অসমৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক উপদেষ্টা হিচাপে লৈ পেলাই 108জনীয়া কমিটি গঠনৰ প্ৰস্তুতি হৈছে আৰু আজি এই অনুষ্ঠানত প্ৰায় 5 শতাধিক লোকৰ সমাগম হৈছিলে। মই আশা কৰোঁ বৰপেটাত ইয়াৰ পূৰ্বে যিমানবোৰ বৰ্ণাঢ্য কাৰ্যসূচী আছে ৰাজ্যিক ভিত্তিক বা জিলা ভিত্তিক প্ৰতিটা কাৰ্যসূচীয়ে খুব সুন্দৰকৈ সফল হৈছে আৰু এই যিটো কাৰ্যসূচী 21 জুন তাৰিখে হ'বলৈ গৈ আছে এইটোও বৰ্ণাঢ্যভাৱে ইয়াত অনুষ্ঠিত হ'ব। ইস্কনৰ যি জগন্নাথ বলৰাম সুভদ্ৰাৰ প্ৰাণ প্ৰতিষ্ঠা আৰু যি স্নান যাত্ৰা এয়া আমাৰ নামনি অসমৰ বাবে এটি ডাঙৰ ধৰ্মীয় কাৰ্যসূচী হ'ব আৰু মই সকলো ৰাইজক সহযোগিতা বিচাৰিছোঁ আৰু সকলোৰে সহযোগিতা নিশ্চিতভাৱে অনুষ্ঠানটো সফল হ'ব।